ভৰাই দিম বুলি ভাবিছা এই ইঞ্জিনিয়াৰ অলমষ্ট বৰদলৈ ইমান ভয় কৰা পিনৰ মানুহ নহয় একেদিনাই গৈ তোমাৰ মা দেউতাক কৈ থৈ আহিম তোমাৰ সাহসৰ ৰূপত মই কেতিয়াবাই পালোঁ আজিলৈকে মাৰ আগত ভালদৰে থিয় হ'ব পৰা নাই আৰু আমাৰ প্ৰেমৰ কথা কয় সাহসৰ পৰীক্ষা তুমি নল'বা মোৰ এই সাহসী মানুহটোক তুমি জোকাই নল'বা তোমাৰ ভিতৰত কিনে সাহসী মানুহ এজন আছে তেওঁ মানে সাৰ পাইছে আৰু মোলৈ চাই যাবলৈ ইংগিত দিছে কলৈ তোমালোকৰ ঘৰলৈ তোমাক যে মই ভাল পাওঁ তোমাক যে মই বিয়া কৰাম সেই কথাবোৰ ক'বলৈ কেতিয়া যাবা আমাৰ ঘৰলৈ কালিলৈ সন্ধিয়া 7 বজাত কি বুলি ক'বা মই আৰু কি বুলি মা বুলি কৈছে মা ইয়াক মই ভাল পাওঁ ইয়াক মই বহু বছৰ ধৰি ভাল পাইছোঁ ইয়াক মই বিয়া কৰাব খুজিছোঁ আৰু মায়ে কি বুলি ক'ব তাকেই মায়ে এবাৰ কি বুলি ক'ব মা কি বুলি ক'বা তুমি অসম্ভৱ অসম্ভৱ তোমাৰ মায়ে যদি অসম্ভৱ বুলি কয় কি কৰিবা তুমি মই জানো মোৰ মায়ে তেনেকৈ কেতিয়াও নকয় কাৰণ আমাৰ এই সম্পৰ্কটোৰ কথা আমাৰ ঘৰতো সকলোৱে জানে কিন্তু আজিলৈকে মোক কোনেও বাধা দিয়া নাই গতিকে আমাৰ এই সম্পৰ্কটো কোনেও সমৰ্থন নকৰাকৈ যদি সমৰ্থন নকৰে তেতিয়া তোমাৰ অভিমানে মই একো কথাই ভাবিব নোৱাৰো গোটেই পৃথিৱীখনেই যেনেকুৱা হৈ পৰিছে তুমি পাৰিবা মোৰ অভিমানে মোৰ বিশ্বাস আছে আমাৰ এই সম্পৰ্কটো দুইখন ঘৰে একল ল'বই মই মোৰ ঘৰত তোমাৰ কথা কৈছোঁ তোমাৰ ফটো দেখুৱাইছোঁ মায়েতো তোমাক অতি সোনকালে বোৱাৰী কৰি নিয়াৰ কথা কৈছে এই বছৰতে মোৰ বিয়াখন পাতিবলৈ জোৰ কৰিছে কেনেকুৱা লাগে নহয় কেনেকুৱা লাগে প্ৰেমৰ ফুলে চাগে হৃদয়খন উপচি পৰে নহয়নে এই লাষ্ট মাইক বৰ ধুনীয়া দেখি তোমাক ভাই ফুলচুকা ৰঙা গোলা
অফিচাৰ আছিল আছিলা দেউতা আছিলা বৰ্তমান কি ভিখাৰী এই তুমি তো মায়ের ওচৰত হাত নপতাক নাপাতিলে তো তোমাৰতো একো কামেই নহয় মুঠতে তুমি এটা জিৰো বিগ জিৰো আৰু ভাইটি হিৰো এনেতো হিৰো বনাইছে কি হেৰো প্ৰথমতে নিজৰ ভৰিত থিয় হ'বলৈ শিকি লৈছোঁ এই বাপেৰৰ পইচাই মাৰে ব্যৱসায় কৰিছে আৰু সেই ব্যৱসায় পইচা তই বিন্দাছ চলি আছ মদ খাইছ ড্ৰাগছ খাইছ লগৰবোৰৰ লগত পাৰ্টি দিয়া নামত হাজাৰ হাজাৰ টকা বৰবাদ কৰিছ মালিক হৈ সিয়ে যদি এনজয় নকৰে তেন্তে লাইফৰ মজা কোনে ল'ব বহিয়া বহিয়া এয়াহে এগৰাকী আদৰ্শৱান মাতৃৰ ভাষ্য তই কলৈ গৈছিলি অলপ ওলাই গৈছিলো মা হেৰি এইটো তোমাক লগ কৰিবলৈ অনুষ্ঠা আহিছে অনুষ্ঠা আহিছে কিবা বোলে আলোচনা কৰে আলোচনা মাতছো নমস্কাৰ মা হঠাতে তুমি মোক আজি মা বুলি মাতিলা যে তুমি মোক সেই আন্টি বুলিহে মাতিছিলা আজিৰ পৰা মা বুলি মাতিবলৈ ঠিক কৰিছোঁ তেন্তে তুমি মোক আজি কিবা এটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ দিবা নহয় জানো আপুনি ঠিকে অনুমান কৰিছে মা সম্পৰ্কৰ কথা মই বহুদিন আগেই গম পাইছিলোঁ তুমি মোৰ পচন্দৰ এই ভাল চাকৰি কৰা বুলি নহয় কিন্তু দেই তোমাৰ যে গুৱাহাটীত এটা নিজাকৈ ঘৰ আছে সেইবাবে বেছি পচন্দ কাৰণ গাঁও মই বৰ বেয়া পাওঁ গাঁৱলীয়া মানুহ বেয়া পাওঁ খাব নাজানে থাকিব নাজানে লেতেৰা আৰু শেষ নাই মোৰ মা দেউতা কিন্তু গাঁৱতে থাকে মোৰ ছোৱালীক যদি তুমি বিয়া কৰাৰ কথা ভাবিছা তেন্তে বিয়া এই গুৱাহাটীত হ'ব দৰাৰ লগত মোৰ ছোৱালীক দিবলৈ ধুতি পিন্ধি কাণত গামোচা লৈ কোনো গাঁৱলীয়া মানুহ ইয়ালৈ আহিব নোৱাৰিব চহৰৰ ধুনীয়া ধুনীয়া মানুহবোৰকে তুমি লগত আনিব পাৰিবা বিয়া পাতি নি কিন্তু মোৰ ছোৱালীজনীক তুমি সেই গাঁৱত ৰাখিব নোৱাৰিবা গুৱাহাটীত ৰাখিব লাগিব আমাৰ চকুৰ আপদে বিপদে যাতে আমি আমাৰ ছোৱালীক লগ পাই দিব পাৰোঁ মোৰ এই চৰ্তকেইটা যদি তুমি মানি ল'ব পাৰা তেনে তুমি মোৰ প্ৰস্তাৱ মোৰ আগত দিব পাৰা অন্যথা মোৰ ছোৱালীক তুমি পাহৰি যাবা হেৰি তুমি অলপ বহা মোৰ অলপ বিজনেছৰ কাম আছে মই অলপ ওলাই যাব লাগিব দেই মোৰ এই কথাকেইটা তুমি মনত ৰাখিবা কাৰণ বিয়াৰ নামত গাঁৱলীয়া ভুচুম কহুবোৰৰ আগত মই যাতে লাজ পাবলগীয়া কাৰণ মই এখন হাই প্ৰফাইল ছ'চাইটিত উঠা বহা কৰিম কথাটো তুমি মনত কি ভাবিছা অনুজ মাৰ এই চৰ্তকেইটা মানি ল'ব পাৰিব জানো নহ'লে এটা কাম কৰা তুমি মোক পাহৰি যোৱা তোমাক পাহৰি মই জীয়াই থাকিব পাৰিম কিবা এটা কৰিম মই কালিলৈকে ঘৰলৈ যাম মাহঁতৰ ওচৰলৈ গাঁৱলৈ কিন্তু মাহঁতক কেনেকৈ কমগৈ যে সেইকাৰণে কৈছোঁ মোৰ কাৰণে তোমাৰ মা দেউতাই মনত কষ্ট পাওঁ সেইটো মই কেতিয়াও নিবিচাৰোঁ তোমাৰ কাৰণে মা দেউতাই দেখা সপোনবোৰ ভাঙি চুৰমাৰ হৈ যাওক সেইটো মই কেতিয়াও সহ্য কৰিব নোৱাৰোঁ অনুজ গতিকে তুমি মোক ৰিয়া মই কি কৰোঁ ৰিয়া একো ভাবিবই পৰা নাই মই তোমাকো মই পাহৰিব নোৱাৰোঁ আৰু মা দেউতাই মনত কষ্ট দিয়াৰ কথা মই ভাবিব নোৱাৰোঁ মোৰ এই অসহায় মনটো হাহাকাৰ কৰিব ধৰিছে ৰিয়া মই কি কৰোঁ ৰিয়া তোমাৰ চকুত দেখি মোৰ মনটোৱে বৰকৈ কালিছে ৰিয়া বৰকৈ কালিছে মোৰ মনটোৱে
নাই এই বস্তা খোল মই কৈছো নহয় মানে মই দেৰি হৈছে ডাঙৰ পানী লাগি আছে তোৰ সত্য কথা নাজানো তই খুলচোন মই খুলিব কৈছো তই খুল তয়ো যে বন মানি খুল 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 ঠিকছে খাইছো নহয় ধৰিছো দে না ষ্টেণ্ডাল লুকাই লুকাই থাকে নালাগে ষ্টেণ্ড মই ধৰিছো না বাহানা চা খুল খুল খুলিব লাগিব মানে ইনে দেৰি হৈ আছে তোৰ বৰমান লগা থাকোঁতে এইটো চা ৱাও ঐ এসোপা ৰঙালাওটো ক'পা নিলিও সেইটোৱেইটো কথা সেই আমাৰ গাঁও যে অসুখ অসুখ এই গাঁও মোৱা যে অসুখ অসুখে দি পঠাইছে অসুখে দিছে সঁচাইনে আকৌ মিছা কম নে দে যা 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 বাট ল একদম চিধাই বাট ল পিছে তুমি বৰশী বাই থাকা মই বাম তই যা দেখি কি গাই গাই হা মাৰিছো যা এই পতিহে পুৱাইলা ৰজনী উঠা যদুমণি ৰজনী প্ৰভাত হৈলাহে ঐ জহনী এই ৰাজু পাই ক'পা আহি আছো সেইটো দেখা নাই এইটো ঐ দেখি তহঁত আছে বৰ ধুনীয়াটো হৈ গৈছে তোক দেখি সেই মোৰ পেটটোহে খুলু খুলু লাগিছে কিয় এই ধুতিয়াখন পিন্ধি এই নদীত জাপ দিওঁ যেন লাগিছে আচ্ছা ক যা দ ব খবৰ ক এই তিজগতৰ প্ৰতি খবৰ বেয়া হ'বনে ঐ মইনা ক তই আহিবি বুলি দাদাই মোক কদি শুনিলো নহয় ৰাতিপুৱাই পুৱাই বোলে আমাৰ মইনা আহি আছে ঐ দাদাই মজা পোৱা তই ভাল পোৱা খাচী মাংসও আনিছে ঐ মইনা ক মইনাও আজি ভাত খাবলৈ তহঁতৰ ঘৰত মোকো মাতিছে হয় নেকি এই মই আহিলে মা দেউতা উৎসৱ খাবলৈ বেছি হয় নহ'ব হা ঐ নহ'ব সেই মানুহহালৰ বুকু ধপধপনি তই বুজিছ ঐ এইবাৰ বোলে সেই বিয়াখনতো পাতি দিব গম পাইছনে নাই এই
হেৰি নহয় এই তাৰ বোলে কিবা আমাৰ লগত পাতিবলগীয়া কথা আছিলে হেৰি কৰা এই তাৰ বিয়াখনো আজি এই দিন বাৰটো ঠিক কৰি পেলাই ঠিক কৰি দিওঁ এইটো ছোৱালীক চায়ে থৈছে হা চোৱাচোন যোৱা মাতা দিয়া চাহ মই তাক মাতি দিছোঁ তাৰ বোলে আমাৰ লগত কিবা কথা পাতিবলগীয়াও আছে যোৱা এইটো যাদৱ নহয় নে হে ঐ যাদৱ যাদৱ দাইটি ঐ চাও এইফালে আমাৰ বোলে ধৰা অ দাইটি চাইকেলৰ ষ্টেণ্ডাল নাই ঐ মৰিবলৈ ধৰা এই আজিৰ দিনত বাৰু চাইকেলৰ ষ্টেণ্ড নাথাকেনে হা অ মইনা সেই তোৰ বোলে কিবা আমাৰ লগত পাতিবলগীয়া কথা আছে কি হ'ল মইনা তই মনে মনে থাকিলি যে কেনেকৈ আৰম্ভ কৰোঁ ভাবিবই পৰা নাই কিয় কিয় বা দাইটি অ মাতিছিলে ঐ আহিলি ভালেই হ'ল নাই হেৰি কচোন এই তোৰ সেই বিয়াৰ তাৰিখটো আজি ঠিক কৰোঁ বুলি ভাবিছোঁ তাকে কি কৰ মোৰ বিয়াখন ধুমধামেৰে পাতাৰ তোৰ বৰ ইচ্ছা আছে নহয়নে অঁ ধুমধাম মানে হেৰৌ বিয়া খাই মানুহে সেই মৰাৰ দিনালৈকে নাপাহৰে বুজিছ ঐ মানুহো ঢেৰ হ'ব নহয় ঐ মইনা ঐ আলুৱনিখন দেখিছ আজি 2 বছৰ ধৰি খেতিয়ে কৰা নাই একে মাটি পিট খাই আছে হা ঐ মাছ মাংস খাই মানুহে সেই নাখাওঁ নাখাওঁ ক'ব লাগিব কৈছে দাইটি কৈছ মই কৈছোঁ নহয় তাক অ মই কৈছোঁ পানী নমৰা ছাগলী মাংস খুৱাব অ চিতল মাছ খুৱাব অ দাইটি ৰাইজে নেচেলিয়ালে হ'ল ৰাইজে শুনিলে নাহিব বাপেকে হেৰৌ মইনা তোৰ বাহিৰেনো আমাৰ আছে কোন তোক পাবলৈ আমি মন্দিৰে মন্দিৰে কম ঘূৰিছিলোঁ নে অঁ নামঘৰত আনকি ভাওনাও দেউতা তই মোলৈ বেলেগত যদি ছোৱালী চা সেইজনী ছোৱালী যদি মই বিয়া পাতিবলৈ যাওঁ বিয়া এখন গাঁৱৰ ঘৰৰ পৰা নহ'ব কিয় নহ'ব গাঁৱলীয়া মাৰ্কাৰ ধুতি গামোচা লোৱা মানুহ বিয়া ঘৰীয়া হৈ যাব নোৱাৰিব বিয়াৰ মাকে বোলে গাঁও বেয়া পায় গাঁও এৰিব পাৰিলেহে বোলে তাইক মোলৈ বিয়া দিব গাঁও বেয়া পায় গাঁও বোকা পানীবোৰ বেয়া পায় অ দাইটি গাঁও নহ'লে দেখোন নেখাই মৰিব সেইকাৰণে মই তাইক বিয়া নকৰাৰ সিদ্ধান্ত লৈছোঁ ৰাতিটো বহুত ভাবিয়ে এই সিদ্ধান্ত লৈছোঁ মই তোৰ বোলে ছোৱালী পচন্দ হয় তইতো আমাক ফটোও দেখাইছিলি ছোৱালীজনী আমাৰো পচন্দৰ তই এতিয়া এটা তাৰিখ ঠিক কৰ ছোৱালীজনীৰ ঘৰলৈ বিয়াৰ প্ৰস্তাৱ লৈ আমি কেতিয়া যাওঁ সেই দিনটোও ঠিক কৰ মোৰ মনটো একো সিদ্ধান্ত ল'ব পৰা নাই মা এইবোৰ কেনেকুৱা ধৰণৰ প্ৰস্তাৱ দিছে হয়নে যদি মানিবলৈ যাওঁ আমিচোন ইয়াৰ বিয়া নেদেখিমেই একমাত্ৰ ল'ৰাটোৰ বিয়াখন যদি আমি দেখা নেপাওঁ তেনেকৈ নকবি মা মই তহঁতৰ হৃদয় ভঙা কাম কেতিয়াও নকৰোঁ সেইকাৰণে মই তাইক বিয়া নকৰাৰ সিদ্ধান্ত লৈছোঁ চা মইনা এই বিয়া তই কৰাবি সংসাৰো তয়ে কৰিবি গতিকে তোৰ এখন সূক্ষ্ম জীৱনৰ সংসাৰহে আমাক লাগেও
কৈছ তই তাইকে বিয়া পাত এই নামঘৰত সোমাই মনটোক সুধিলো মনটোৱে কি ক'লে জান এই তোৰ মনটোক যদি মই দুখ লগাই হাঁহি থাকো মোৰ জানো ভাল লাগিব গতিকে তই তাইকে বিয়া কৰাবি আৰু যা তই তাইকে বিয়া কৰা কি হ'ব হ'ব এইবোৰ চব হ'ব ইয়াত বিয়া নহ'ব পাৰে বুজিছ কিন্তু বিয়াৰ ৰভা হ'বই এই ৰভাৰ তলত দৰা কইনা নাথাকিব পাৰে কিন্তু গাঁৱৰ ৰাইজে ইয়াত বিয়া খাবই মানুহ নিবি এই ঠিক কৰ গৈ যা এই আমিও ইয়াত বিয়াৰ কাম আৰম্ভ কৰি দিওঁ আৰে মোৰ একমাত্ৰ ল'ৰাৰ বিয়া একমাত্ৰ ল'ৰাৰ বিয়া এই মই বাপেকটো হৈ বাৰু কিয় আনন্দ নকৰি মই এই চিঠি চপোৱাৰ পৰা বিয়া মানুহ মাতালৈকে সকলোবোৰ কৰি কথাবিলাক শুনিলে কিবা বিয়া বিয়াই লাগি যায় পিছে দৰা কইনা নোহোৱা বিয়া যে মা কি কৰো মই এই তুমি যে সন্দেহ মই একো সিদ্ধান্ত ল'ব পৰা নাই মা
গাখীৰ গিলাচ মোৰ কাৰণে আছে নহয় তুমি যে গাখীৰ খোৱা কেঁচুৱা মইতো জনাই নাছিলো কোনোবা এগৰাকীয়ে হাঁহি থাকি তোমালৈ বুলি দি পঠাইছে তুমি বুলি গাখীৰো খোৱা গাখীৰ খাই মই বৰ ভাল পাওঁ গা সৰুতে এবাৰতে 2 লিটাৰলৈকে গাখীৰ খোৱা মন আছে 2 লিটাৰ গাঁও বুলি কওঁতে মা দেউতালৈহে মনত পৰিছে কিয় তেওঁলোকে তোমাৰ বিয়াখনক লৈ দেখা সপোনবোৰ ভাঙি চুৰমাৰ হৈ গ'ল ন কিমান কষ্টত কিমান কান্দি কান্দি তোমাক বিয়া কৰাই আনিছোঁ একমাত্ৰ ভগৱানেহে জানে দৰাৰ শাস্তি পুনত মাৰ আশীৰ্বাদ ল'বলৈ যাওঁতে মায়ে যেতিয়া শেষৰ ফালে কথা ক'ব নোৱাৰি শুকাই কান্দি দিছিল মোৰ যেন কলিজাত কোনোবাই হেঁচা মাৰি ধৰিছিল তেনেকুৱা লাগিছিল দেউতাই থোকা থুকি মাতেৰে মাথো মোক কৈছিল আমাৰ ভেল দুটাহে গাঁৱত আছে জীৱটো কিন্তু তোৰ লগত আছে মানে মোৰ লগত এই কথাকেইটা কৈ থাকোঁতে দেউতাৰ মুখখন মোৰ চকুৰ আগত কেনেকৈ ভাঙি আছিল জানানে চকুৱে যেন টপ টপকৈ চকুলো পৰিছিল মুখখনে কিন্তু কান্দা নাছিল কিন্তু অন্তৰখনে কান্দত ৰাউচি তুলিছিল বহুত কান্দিলোঁ জানা যাওঁ ব'লা আমি কাইলৈকে গাঁৱলৈ যাওঁ ব'লা এবাৰ মা দেউতাৰ ওচৰৰ পৰা মুখত ব'লা কিয় গালৈ মা দেউতাৰ আশীৰ্বাদ নোপোৱালৈকে আমাৰ এই বিয়া কেতিয়াও সম্পূৰ্ণ নহয় মোৰ সেই গাঁৱলীয়া মা দেউতাৰ কথা কৈছা বোকা পানীত খিলখিলাই থকা সেই লেতেৰা মা দেউতাৰ কথা কৈছা আৰে অনুজ তুমি যে কথাবোৰ কিয় এনেকৈ কৈছা মিছা কথা কৈছো তোমাৰ মাৰৰ মনৰ কথা কৈছো অভিজাত্যৰ এই ফোপোলা স্বৰূপটোৰ বাবে মোৰ লগতে মোৰ মা দেউতাই কম কষ্ট পালেনে গতিকে সেই গাঁৱলৈ তুমি যাব নোৱাৰিবা কিন্তু মই কিয় যাব নোৱাৰিম মোৰ মা দেউতা গাঁৱলীয়া মানুহ কাৰণে তোমাৰ মাৰাই পৰিয়ালৰ মানুহৰ আগত চিনাকি দিবলৈ লাজ পায় মোৰ মা দেউতাক ঘুচুং বহো বুলি হাঁহে কাৰণ চহৰীয়া আদব কাইটা মোৰ মা দেউতাই নাজানে যে কিন্তু তুমি যে গাঁৱলৈ যাম বুলি কৈছা তুমি জানো গাঁৱৰ নীতি নিয়ম এইবোৰৰ বিষয়ে কিবা জানা নাজানো কাৰণ মই গাঁৱলৈ আগতে তেনেকৈ যোৱাই নাই সৰুতেও মা দেউতাই মোক মামাহঁতৰ ঘৰলৈ নিনিলে গাঁৱৰ আৰু ঘৰলৈকে যোৱা নাই অনুজ তেনেহ'লে তুমি যদি গাঁৱৰ নীতি নিয়ম এইবোৰ বিষয়ে একো নাজানা তোমাকো সেই গাঁৱৰ মানুহে ঘুচুং বহবলৈ নাহাঁহিব গতিকে নীতি নিয়ম নাজানালৈকে তুমি সেই গাঁৱলৈ যাব নোৱাৰিবা তাৰমানে তুমি জেদ ধৰিছা নহয় মাৰ ওপৰত প্ৰতিশোধ ল'বলৈ তুমি মোক কষ্ট দি আছা ঠিক আছে ময়ো গাঁৱৰ সকলো নীতি নিয়ম শিকিহে তেতিয়াতো তুমি মোক গাঁৱলৈ নিবা মই ড্ৰাগছ খাওঁহে আৰু ব্যৱসায় কৰা নাই ন আৰু তেতিয়া আমাৰ হোষ্টেললৈ বাৰে বাৰে পুলিচ কিয় আহিছে হা নতুনকৈ DSP জনী আহিছে ঘাটি বিচাৰি ফুৰিছে কিহৰ গাঁতি গাঁৱৰ ছোৱালী চহৰলৈ ক'ৰ পৰা চাপ্লাই হয় তাৰে ঘাটি বিচাৰি আৰে আমাৰ এই হোষ্টেলটো আৰে ছোৱালী বিক্ৰী কৰা হোটেল বুলি ভাবিছে নেকি আৰে বাদ না কোন পুলিচ আহিছে বাদ আমাৰ পাৰ্মিশ্যন নোলোৱাকৈ আৰে আমাৰ কেম্পাছৰ ভিতৰত আহিব আৰে ইমান এটা বাদ না পাৰ্মিশ্যন কিন্তু আমাৰ হোষ্টেলৰ পৰা যে বাহিৰলৈ ছোৱালী চাপ্লাই হয় এইটো বুলি কিয় সন্দেহ কৰিছে আৰে গুৱাহাটীততো শ হোষ্টেল আছে কিন্তু আমাৰ হোষ্টেলখন খাই বাছি লৈছে কিয় নিশ্চয় কিবা কথাত পুলিচৰ সন্দেহ হৈছে কি কথাত পুলিচৰ সন্দেহ হ'ব পাৰে সেইবোৰ কাম সোনকালে বন্ধ কৰিব লাগে কি বন্ধ কৰিব খুজিছে কিবা বেয়া কাম মানে কিবা অকৰ্মূলক কাম বন্ধ কৰিব খুজিছা নেকি ভাল কথা ধৰা পৰি জেলৰ ভাত খোৱাতকৈ নিজে বেয়া বুলি ভবা কামবোৰ বন্ধ কৰি দিয়াই ভাল নহয় মই আপোনাকহে সন্মানে গেটৰ বাহিৰ কৰি গেটখন জপাই দিয়াৰ তুমি মানে আপুনি আৰে আপোনাক এইযোৰ পোচাকত একেবাৰে খোৱা নাই মানে চিভিল ড্ৰেছৰ কথা অলপ ভাল পালে মানে এইযোৰ পোচাকত আহিলে আমাৰ এই হোষ্টেলটো অলপ
নিশা 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 কৰো কৰো ভাল লাগে আৰে এই নৰ্মেল লাইফটো মোৰ কিবা এটা সহ্য নহয় আৰ্টিফিচিয়েল যেন লাগে এই নিশাত থাকিলে মই পৃথিৱীৰ সঁচা ছবিখন দেখা পাওঁ আৰু তেতিয়া মই মানুহটো ভাবুক হৈ পৰোঁ আৰু সত্যত থাকিব চেষ্টা কৰোঁ নাই নাই আপুনি যিটো উদ্দেশ্যলৈ ইয়ালৈ আহিছে মই কেতিয়াও জঘন্য কাম কৰিব এইটো হোষ্টেলৰ মালিক হৈছে মোৰ মা আৰু হোষ্টেলটো ময়ো চোৱাচিতা থাকোঁ অকল নিচা কৰি থকাই নহয় গতিকে এনেবোৰ উদ্দেশ্যলৈ ইয়ালৈ ফুৰিবলৈ আহিলেই হ'ল কিবা ভাল বস্তু খাম বুলি ক'লেই হ'ল আনি থওঁ আনন্দেৰে খাব কিন্তু এনেবোৰ উদ্দেশ্যলৈ ইয়ালৈ একদম নাহিব ভাল পোৱা বস্তু খুৱাব অ'কে অ'কে আহিম বাৰু খাম বুলি আহিম কিন্তু নিচা মই বেয়া পাওঁ আৰু নিচা কৰা মানুহক চবতকৈ বেছি ঘৃণ কৰোঁ এনিৱে মোক গেটৰ বাহিৰ কৰি গেটখন বন্ধ কৰি দিম বুলি ভবাৰ আগতে নিজে বেয়া বুলি ভবা কামবোৰ বন্ধ কৰিব আজি 2 বছৰ এটা কেঁচে মোৰ মাথা গৰম কৰি আছে বাহিৰলৈ ছোৱালী চাপ্লাই ক'ৰ পৰা হয় গুৱাহাটীলৈ স্পেচিয়েল ডান্স পাৰ্লাৰ আহিছোঁ এই কেছটোৰ কাৰণে আচল ঘাটিটো যদি পাই যাওঁ দুখিক যদি ধৰিব পাৰোঁ তেন্তে প্ৰথমে ভৰিত গুলিয়াই মাটিত পেলাই ল'ম তাৰ পাছত কথা সুধি ফুটবল খেলি থাকিম আৰে এনেকুৱা ধৰণৰ খেল খেলিবলৈ আমাৰ কেম্পাছৰ ভিতৰত চান্স নাপাব নহয় মেডাম গতিকে কথাবিলাক ক'ব বেলেগ ধৰণে ভাবিবলৈ চেষ্টা কৰা ঠিকেই মই ৰিকিৰ মাক হ'ব পাৰোঁ কিন্তু ব্যৱসায়ত বহুত কিন্তু আজি নহয় বেলেগ এদিন খাম এখেতে মোক ভাল বস্তু খুৱাম বুলি কৈছেই নহয় খানাও খাম দুটামান ইম্পৰ্টেণ্ট কথাও পাতিম অ'কে মেডাম তেতিয়া বলক আপোনাক এই গেটৰ বাহিৰ কৰি থৈ আহোঁ মোক গেটৰ বাহিৰ কৰিব হয় ঠিক আছে ব'লক নম্বৰটো ভুল হোৱা নাই তো আৰে নাই হোৱা তুসা আউটকাম 189 ঠিক আছে আছে ঐ যাদব ঐ এই ময়নাটো হে তাৰ দেখুনে কাম থাকো বুলি কৈছে এইজনী আকৌ কোন ঐ ও আপুনি আমাকে ময়না ঘৈণীয়েক নহয় মানুহ মাৰিবি নে কিয় এক মিনিট ময়না মানে কোন ময়না এইটো কোনো ময়না ছয়নাৰ ঘৰ নহয় দেই এইটো ইঞ্জিনিয়াৰ অনুজ বৰদলৈ ঘৰ অনুজ বৰদলৈ হে তাকেই ডুবুইছে হে ইঞ্জিনিয়াৰ অনুজ বৰদলৈ তো হল আমাৰ ময়না এই ময়নাটো তাৰ ঘৰত মাথা নাম আৰু অনুজ বৰদলৈ তো হল তাৰ পোছা কিয় নাম ওৰি সেই মাতক যাক তাক এই আমাক দেখাৰ লগে লগে কেনেকে মোক দদাই বুলি মাৰিতে ধৰিব মুখটো একে দাঙিয়ে দিয়ে কি কৰ এতিয়া গম পালোৱে তেতিয়াহ'লে বেগটো ল ক'ৰ পৰা আহিছা কোন তোমালোক ঐ এইজনা মানে আমাকে ময়না মোৰ চিনাকি মই নিজেই দিম দিয়ক এই আপুনি যে ক'লে ইঞ্জিনিয়াৰ অনুজ বৰদলৈ এই অনুজ বৰদলৈ ঘৰৰ ওচৰৰ একেবাৰে কাষৰে দাদাই মানে মোৰ নাম কনক বৰদলৈ নমস্কাৰ দেই মই যাদৱ
বেয়া বোলে সেইটো কাৰণে আমি বোৱাৰীকহে ট্ৰেইনিং দিবলৈ আহিছো মানে লোক সংস্কৃতিৰ কথা কৈছে কিডালহে লোক সংস্কৃতি তোমালোকে মানে মোৰ ছোৱালীজনীক গাঁৱলীয়া বোৱাৰী সজাবলৈ আহিছে মই তাইক এইবোৰ বোকা পানীৰ পৰা সদায় আঁতৰত ৰাখিছো কি আছে হা কি আছে আমাৰ লোক সংস্কৃতি বুলিবলৈ যিবোৰহে আছে ৰখিব তো কি নাই হে কি নাই হা কি নাই আপুনি কিডাল জানে হে আমাৰ অসমীয়া লোক সংস্কৃতিৰ বিষয়ে একো জানো আৰু জানিবলৈ ইচ্ছাও নাই ঐ দাদাব ফটা ঢোল কোবাই আছ ঢোল ফালি চিৰা চিৰি দিলে তথাপিও বজাবলৈ এৰা নাই বুজিছ অৰিবা আপুনি কিবা গম পাইহে নেকি হে এই ৰাধা কৃষ্ণ ফটোখন কোনে বাহিৰৰ জাবৰৰ দমত পেলাই থৈছে এই দেৱতা ভগৱানৰ লগত মোৰ কোনো লিংক আপেই নাই কিয় আৰে মোৰ বাবে আচল ভগৱান হ'ল মানি টকা টকা আৰে আজিৰ পৃথিৱীত যাৰ হাতত টকা থাকিব না গম পাব যে ভগৱান আৰে গতিকে ভগৱানক পাবলৈ হ'লে এতিয়া টকা লাগিব টকা উপাৰ্জন কৰিব আৰে টকা থাকিলে না আৰে মাৰ্বলৰ মন্দিৰ বহুৱাই ভগৱানক তাক বহাই দিব আৰু তাৰ পাছত ভাড়াত পোৱা ব্ৰাহ্মণৰ ক্ষেত্ৰত দিলে টিলিং টিলিং পূজা কৰা আৰে ভগৱানটো তাৰ পাছত জাগা পাবই না সেই তুমি ভগৱানক মাৰ্বল পাথৰে কিনি আনি টকাৰ দি ব্ৰাহ্মণক আনি টিলিং টিলিং বজাই ভগৱান কিনিব খুজিছা হা তোমাক বুজি পোৱা গৈছে ভালদৰে এই কৰাই কৰি আছে এই যে মন্দিৰলৈ মোটা অংকৰ দক্ষিণা দিয়া সকলে এই মন্দিৰৰ এই দক্ষিণা টকাবোৰ ক'ৰ পৰা আপুনিতো নাজানে আচলতে সেইবোৰ টকা আহিয়ে যায় বাদ দিয়ক এইবিলাক নকওঁ এই বেছি ক'বলৈ গ'লে জেংহে হ'ব হেৰি নহয় কালিলৈ মই হোটেলত পাৰ্টি এটা দিছোঁ পাৰ্টি মানে খানা হয় আপুনিও যাব লাগিব যাম বুজিছা এই ৰাতিৰ মহানগৰীৰ মাদকতাৰ সোৱাদ অলপ ল'ব আৰু তেতিয়াহে বুজি পাব এই পৃথিৱীখন কেনেদৰে চলি আছে আহি যাব কিন্তু মিছ নকৰিব বুজিছো বুজিছো তোমাৰ কেনেকুৱা চৰিত্ৰ ভালদৰে বুজিছো পিছে এই ৰাধা কৃষ্ণ ফটোখন এতিয়া কি কৰা যায় মাতিছিলো কওকচোন হেৰি নহয় মই ভিতৰত আকৌ কি কৈ আছিলো আপুনি গম পাইছেনে নাই কি কৰি আছে বোৱাৰীকে আয়তীসকলে নামঘৰত কেনেকেনো নাম গায় তাকে শিকাই আছিলো জ্যেষ্ঠজনৰ আগত যে উৰণি লয় কিয় ল'ব লাগে তাকে শিকাই আছো হয় নেকি চাম বিলাকচোন দেখিছ কৃষ্ণ কৃষ্ণ ৰাধা কৃষ্ণ চা এই ভগৱানৰ অৱস্থা চাও কি হ'ল এই জাবৰৰ মাজত পেলাই থৈছে এই জনা তাকো জাবৰৰ মাজত তাকেইতো চালা চাচোন কাণ্ডবোৰ এই ফটোখন ক'বাত এই আঁৰি দিব পাৰিলে ভাল হ'ব বুজিছ মই এইটোতে আঁৰি থওঁ নেকি ৰ'ব মই চাই দেখি থাকিব যাদৱ এইটোতে ভাল হ'ব বুজিছ এই ওলাওঁতে সোমাওঁতে সকলোৱে দেখি থাকিব নেকি কৃষ্ণ কৃষ্ণ এইখন কোনে আহিলে ইয়াত গাত কাপোৰ এডোখৰ নাই কি হ'ল মই আৰিছো এইখন পেইণ্টিঙৰ মূল্য কিমান তোমালোকে জানা কিমান হে 12,000 টকা 12,000 টকা তাকেই ইমান দাম ক'ত ল'লেহে গাত কাপোৰ পিন্ধাবই নোৱাৰিলে দেখোন বান্ধৱী এজনীয়ে ইয়াৰ বিয়াত গিফ্ট দিছিলে আজি মই আনি ইয়াত লগাই দিছো ইয়াত ৰাধাকৃষ্ণ ফটোখনে আছিলে কিন্তু সেইখন অতৰাই আজি মই এইখন লগাই দিছো চাচোন অনুজ একে ৰুমটোৰ সৌন্দৰ্য বেলেগ হৈ গৈছে ন এইটো ৰুমটোৰ সৌন্দৰ্য বেলেগ হৈ গৈছে আজি চা তোৰ ঘৰত ভগৱানৰ অৱস্থা চা
ভালদৰে আনি থোৱা যাওক ভগৱান চিন্তা কৰি ডাঙৰ হ'ল দায়িত্ব অস্থিৰ চিন্তাই কৰিছে জানো না লগা থাকা দিয়ে চুন দিয়ে দিবি যা হেৰি
কৰি দিব লাগিব বিনিময়ত মই তোক 5,000 টকা দিম আৰু মোৰ হোষ্টেলত তোক এটা চাকৰিও দিম তই আৰু এনেকে লোকৰ ঘৰে ঘৰে আহি আহি ঝাৰু মাৰি ফুৰিব নালাগে কি কাম বাইদেউ পিছত কম কিন্তু চাবি যি ধৰণে মই তোক কৰিবলৈ দিওঁ তই সেই ধৰণেই কৰিব লাগিব হ'ব বাইদেউ কৰিম তই এতিয়া যা মই আছো তই চিন্তা নকৰিবি চাবি কিন্তু কথাবোৰ যাতে তোৰ আৰু মোৰ মাজতে হ'ব বাইদেউ খালি যাই মই আহিছো ভাল খবৰ এটা গম পাইছেনে নাই সেই আমাৰ মইনাৰ মাক আহি আছে নহয় গতিকে মইনাৰ মাক আহি পোৱাৰ আগতে আপোনালোক ঘৰলৈ যোৱা ব্যৱস্থাটো কৰক যি যোৱাই ঘৰত জানো ইমান দীঘলীয়াকে থাকিব পাৰে জানো আমি নোৱাৰো কিন্তু দেই বৰ লাজ লাগে নহয় নেকি আপুনি ভুল কৰিলে বুজিছে এইটো আপোনাৰ জোঁৱাই ঘৰহে বেছি জ্ঞান দিব নালাগে যোৱা ইয়াৰ পৰা এই মোক যাবলৈ আপুনি ক'ব নালাগে বুজিছে মই যিটো কাম লৈ ইয়ালৈ আহিছোঁ সেইটো কাম সম্পূৰ্ণ নোহোৱাকৈ মই যাওঁ গতিকে আপুনি সোনকালে যোৱা ব্যৱস্থাটো কৰক এই মইনাৰ মাক আহিলে ক'ত থাকিব ক'ত শুব এবাৰতো ভাবি চাওক দাইজি সেয়া এই আপোনাক গোটেইখন বিচাৰি ফুৰিছোঁ আৰু আপুনি মাৰ লগত লেকচাৰ মাৰিছে মানুহৰ লগত লেকচাৰ মাৰিবলৈ মোৰ সময়ো নাই আৰু ইচ্ছাও নাই আৰু তই এই মানুহটোৰ লগত ইমানকৈ হলিগলি কৰি আছ কিয় ভাল লাগিছে আচলতে এইকেইদিন এখেতে মোক যিবোৰ কথা শিকাইছে যদি তুমি সৰুৰে পৰা মোক শিকাহেঁতেন তেনেহ'লে আজিৰ পৃথিৱীত মই এজন ভাল মানুহ হিচাপে চিনাকি তুমি অভাৱ কি বস্তু মোক জানিবলৈকে নিদিলা আৰু যেতিয়াই যি বিচাৰো চব হাতত তুলি দিলা আৰু বেছিকে লগাতকৈ মোক দি ইনডাইৰেক্টলি তুমি বিপদেহে পৰিছা কেতিয়াও নহ'ব অৱশ্যে এই বাঁহ পোৱা হ'ল নহয় যদি কেনেবাকৈ পেকা কৰিব যায় ভাঙি থাকিব হে বলা তুমি যে কৈছিলা আজি মোক গুৱাহাটী ফুৰাব নিম বুলি আজি দেখোন আপোনাৰ চিমান নামৰে বেলেগ ৰিকিৰ ভাগৰ ই ক'লে মই বোলো ক'ত যাওঁ মই কৈছোঁ বোলো আজি ৰিকি তোমাৰ লগত ফুৰিবলৈ যাম তেন্তে বলক তাৰপিছত কি ক'লে নহয় এনেকৈ যাব নোৱাৰিবা মোৰ এযোৰ পিন্ধি যোৱা ওলাই আহিলোঁ এইটো কাৰণে ঠিক আছে বলক আপোনাৰ ল'ৰাটো বৰ ভাল কিন্তু আপুনি গঢ় দিব নেজানিলে ক'ৰ পৰা বা জানিব এই আভিজাত্য শুকুলাৰ স্বৰূপত আপুনি ভেমত উঠন্তি এই চহৰৰ ৰংচঙীয়া লাইটৰ পোহৰত আপুনি আজি অন্ধ হৈ পৰিল আপুনি নিজৰ সংস্কৃতিক বেয়া পায় আপুনি জাতিৰ সংস্কৃতিক বেয়া পায় বৰ অপৰাধৰ কাম কৰিলেহে আপুনি ক্ষমাৰো অযোগ্য
জানো তোমার মরম পাবলে পারা যদি আহা না এবার পারা যদি হুয়া না এবার অভিমানী হৃদয় তুমি এই মাথো তুমি পারা যদি আহা না এবার পারা যদি মরম করা এবার তুমি আদি অনাদি মৰমবোৰো তোমাতে হৃদয়খনো তোমাৰে হ'ব খোজে পাৰা যদি আহা না এবাৰ পাৰা যদি হুৱা না এবাৰ অভিমানী হৃদয় তুমি এই মাথো তুমি
আজিকালি পেপাৰবোৰ পঢ়িবই নোৱাৰি অ' চবতে মাৰ পিট কাটা কাটি ঘৰখন দেশখন একেবাৰে অৰাজকতা হ'লেও কিয় কিবা হৈছে নেকি ঐ কি কৰোঁ আৰে 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 কি কৰিব লাগে আৰে কেনে পদ্ধতি লোটা তোমাৰে মিছা কথা কৈছে কি কাম কৰিলে তোৰ গাছ চলিয়ালে মানুহক চৰিয়াইছো এইটো চৰিত্ৰ লৈ সি মোৰ ছোৱালীক নীতি শিক্ষাৰ জ্ঞান দিবলৈ এইবোৰ একোৱে কৰা নাই আপোনাৰ চৰিত্ৰ ইমান বেয়া বুলি মই ভবা নাছিলো আপোনাক মই সন্মান কৰিছিলো কিন্তু আপুনি এইবোৰ কাম কৰিব পাৰে একেবাৰে শুকান পিছা মাতিছে কি মিছা মাতিছে চকুৰ আগত সকলোবোৰ ফটফটীয়াকে দেখাৰ পিছত আৰু কি বিশ্বাস কৰিব লাগে কি হৈছে ইয়াতে এইবোৰ তোমাৰ নাইটিৰ চৰিত্ৰ আজিহে বাহিৰ হৈছে এনেবোৰ কাম কৰিবলৈ তোৰ অলপো লাজ নালাগিল চালা চৰিত্ৰবিদ সহ্য কৰিব নোৱাৰো মই এইবোৰ কেনেকৈ পাৰিবা তোমাৰ ওচৰৰ মানুহ নহয় জানো বংশীয় তোমাৰ বংশতে যিমান লেতেৰা বুলি জনাহেঁতেন মোৰ ছোৱালীক তোমালৈ বিয়া নিদিলোহেঁতেন আপোনাক মই একেটা পৰিয়ালৰ বুলি ভাবিছিলো কিন্তু আপুনি আজি মোৰ সেই বিশ্বাসখিনি বিশ্বাসঘাতকতা কৰিলে সঁচা কথা যদি কওঁ আপোনালোকক এতিয়া ইয়াৰ পৰা বাহিৰ কৰি দিব বোৱাৰী তুমি এইবোৰ কি কৈ আছা আৰু কাক কৈ আছা এই দায়িত্ব জানানে তুমি তুমি এইবোৰ চৰিত্ৰহীন মানুহৰ বাবে সময় নষ্ট কৰি আছা সেইফালে ৰিচেপশ্যনত মায়ে তোমাক নিদিলে হুলস্থুল কৰিব তোমাক এই ফাৰ্ষ্টটো দিবলৈহে ফোন কৰিছিলোঁ ইয়াত চম্ভালিব লাগে আৰু তোমাক দুটা এতিয়া ঘৰৰ পৰা ওলাই যাবি টোপোলা বান্ধ আৰু ওলা
কিবা জানে নেকি? নাই নাই মই নাজানো মই এজন সাংবাদিক বাৰু ক'ৰ পৰা আহিছিল আপোনাৰ নমস্কাৰ দেই সেই মানে একদম মাক সেই লখিমপুৰ যে সেই ভয় লগাৰ পৰা আহিছিল হে তেখেতৰ মাকৰ নামটো হয় দেই সেই আপোনাৰ মাৰ নামটো কি আছিলে বন্ধ কৰক এইবোৰ কি আৰম্ভ কৰিছে এইবোৰ কেমেৰা সন্মুখত থিয় হৈ টিভিৰ পিছত ওলাব যদি পাৰে মোৰ মাৰ লগত ভুলিয়াৰ চেষ্টা কৰক নাই নাই আচলতে আপোনাৰ মা আপোনাক মই চিনি পাইছোঁ আপোনাৰ মা তেনেহ'লে শুনকচোন বাছখন ভঁৰালৰ পৰা লখিমপুৰলৈ নচলে জানো হয় মেডাম সেইফালৰ পৰা বহু যুৱতী মহিলা বাছেৰে গুৱাহাটী আহে আৰু এটা বদমাছ চক্ৰৰ বলি হৈ বহুতো সন্ধানহীন হৈ আছে তাৰ মানেতো হ'ল এটা দুষ্ট চক্ৰই গুজৰাট হাৰিয়ানাত সেইবোৰত কৰ্মসংস্থাপন দিম বুলি কৈ বহু যুৱতী মহিলা বহিৰাজ্যলৈ চালান দি আহিছে কি কৈছে আৰু যেতিয়া পাক চক্ৰৰ কবলত পৰিছে আপোনাৰ মাক সহজে বিচাৰিব নাযাব কি কৈছে এইবোৰ আপুনি আপুনি এটা কাম কৰক আপুনি মোৰ লগত আহক আপোনালোকে অঞ্চলটো ভালকৈ অনুসন্ধান কৰা আহক সেই আৰু কিবা সুধিব লগা আছিল নেকি হে মানে আজি নিউজটো টিভিত দিব না কিমান সময়ত দিব হে মানে মই ঘৰলৈ ফোন এটা কৰি লওঁ দেই হয় পইচাখিনি লোৱা হৈছে অ'কে মই ট্ৰেইনত উঠাই আপোনালোকৰ ঘৰলৈ গৈ আছোঁ ঠিক আছে হ'ব দিয়ক এতিয়া ৰাখিছোঁ ঠিক আছে আপোনালোকে মোক কলৈ লৈ আনিলে বাৰু তো মই নাই বাছ ষ্টেণ্ডৰ পৰাই নিয়া কথা আছিলে বাছখন সোনকালে পালেহি কাৰণে চাগে সি মোক নাপাই বিচাৰি কৰিছে মই মানে আপোনাৰ মইনাৰ ভাল বন্ধু হয় নেকি মইনাই পঠিয়াই দিছিলে আপোনাক নিবৰ কাৰণে মইনা আৰু মই একেলগে পঢ়া আইঅ দেহি মইনা ঘৰটো গুৱাহাটী সিটোমূৰে যে এইকণ মানে আমি ট্ৰেইনেৰে যাব লাগিব হয় ট্ৰেইনত আকৌ কিয় মোকতো মই নাই ট্ৰেইনৰ কথা কোৱা নাই ঐ তই আমাৰ মইনালৈ ফোন এটা কৰচোন মোৰ ফোনটো মানে তয়ে লৈছিলি কি কৰিলি বাৰু মোৰ ফোনটো নচলা হ'ল যে বেটেৰী খতম হ'ল আকৌ সেইকাৰণে নচলা হৈ থাকিলে বেটাৰী বেটেৰী আকৌ বেটাৰীটো আছিলে তই কিবা কৰা নাইতো তই আমাৰ গাঁৱৰ ল'ৰা গুৱাহাটীলৈ প্ৰায়ে আহি থাক সেইকাৰণেহে তোক বাছতে লগ পাই মই এইখিনি পালোহি এতিয়া কিন্তু মোৰ সন্দেহে হৈছে দেই তই কিবা বেয়া মন্তব্য নাইতো নবৈ যে কি কথাবোৰ কয় নহয় আৰু দেই শুনিছে মই ইয়াত আৰু বেছি দেৰি কৰিব নোৱাৰো গাঁৱৰে মানুহ পাই লৈ আহিলোঁ গাঁৱলীয়া সুধা মানুহ যে বাকীখিনি আপুনিয়ে চম্ভালিব মই আহিছোঁ হয় মই আহিছোঁ পুলিচৰ গাড়ীয়ে দেখা যেন পালোঁ পুলিচৰ গাড়ী আহিছে নেকি পুলিচ পুলিচ সঁচা পুলিচ মেডাম ইয়ে মেইন কালপিট ইয়াক ইয়াৰ মুখৰ চব বাহিৰ কৰক এই চক্ৰৰ লগত কোন কোন জড়িত হৈ আছে চব ওলাই পৰিব ধৰক ইয়াক ইমেজিনি গাছ তলাৰ পৰাই যে এই কাৰবাৰটো চলি আছিল মোৰ সন্দেহ ঠিকেই আছে সেই হোষ্টেলটো মোক শাহুমাই চলায় সকলোৱে ভাত পাতি হ'ব হয় এক লৈ যা আপুনি থাকিলে ঘৰলৈ যাওক তাৰ প্ৰব্লেম আহিছে মইনা সেইবোৰ কি হৈ আছে বাছৰ পৰা নামি তোক নেদেখি মোৰ বুকুখনে হাহাকাৰ কৰি উঠিছে তই বাৰু ইমান দেৰি কৰিব লাগেনে দেউতাই তোক সময়টো মনত পেলাই দিয়া নাছিল নেকি দিছিলোঁ মা তেনে ইমান সময় অহা নাছিলি কিয় আহিছিলোঁ কিন্তু দেউতা কি হ'লে মইনা দেউতা দুখ পালে নেকি নাই মা কোনো দুখ পোৱা নাই তই ঘৰলৈ বলচোন তই কিবা কথা লুকুৱাব খুজিছ নেকি মইনা দেউতাৰ একো হোৱা নাই তোৰ নাই মা তই ঘৰলৈ বলচোন ইমান দূৰ জাৰ্ণি কৰি আহিছ ঘৰলৈ বল দেখটো ল কি কচোন কি ঘৰৰ পৰা কাকো লুকুৱাব লাগিছে তুমি সেই কাকো বলিব কৈছিল এই বাছ তুমি হ'ব পাৰিবা
সমুদ্ৰ পাৰত আছে আৰু এইফালে মই আৰু অনুজে গোটেইখন বিচাৰি হামাথুৰি খাই আছো ৰ'ব ৰ'ব অনুজ অনুজ হয় হয় ডাইটি হ'লেই হয় আহা বাহ আপোনালোকক আমি কম বিচৰা নাই বাছ ষ্টেণ্ড ৰেল ষ্টেচন একো বাদেই পৰা নাই দেউতা দেউতা মই তোক চিনি পাওঁ দেউতা মই তোৰে সন্তান এইজন মানুহ কেতিয়াও চৰিত্ৰহীন হ'ব নোৱাৰে যিজন মানুহৰ গোটেই অঞ্চলটোৰ মানুহে ভগৱান বুলি জ্ঞান কৰে এইজন মানুহৰ চৰিত্ৰত দুখ থাকিব পাৰে কেতিয়াবা নোৱাৰে কেতিয়াও নোৱাৰে যিজন মানুহে মোৰ দৰে বিপথে যোৱা ল'ৰা এজনক হাত পথত খোজ কাঢ়িবলৈ শিকালে একমাত্ৰ ভনীজনী আদৰ্শৰ জ্ঞান দি এজনী উপযুক্ত বোৱাৰী খজালে আৰু তেনে এজন লোকৰ গাত চৰিত্ৰ আছে বুলি ক'লে মই কেতিয়াও বিশ্বাস নকৰো এইটো নিশ্চয় মোৰ মাৰ কাম হ'ব এই দায়িত্বক ঘৰৰ পৰা বাহিৰ কৰিবলৈ এই কামবোৰত তিৰোতাজনীক ব্যৱহাৰ কৰিলে টকা নথকা মানুহ টকা পইচাকে কামটো কৰি দিলে কমন ফৰ্মুলা অনুজ অনুজ তুমি এটা কাম কৰা তুমি ঘৰলৈ যোৱা মই সেই মানুহজনীক বিচাৰি যাওঁ মই এনেকুৱা এটা শিক্ষা দিম নহয় নাইজি মই এনেকুৱা এটা শিক্ষা দিম নহয় অনুজ মই উচিত কথা মুখেৰে বাহিৰ কৰি যাওঁ মোৰ কিবা ভয় ভাৱ এটাহে সোমাইছে ৰ'বাচোন যাদৱ আৰু দাইটিনো ক'ত গ'ল মই অহা ইমান সময় হ'ল কিয় তাক এবাৰো দেখা নাই যে ক'লৈ এবাৰ কৈছে এওঁ হয়তো তেওঁলোককে বিচাৰি গৈছে চিধাই যদি গাঁৱলৈ নাযায় আকৌ গাঁৱৰ মানুহবোৰে আমাক দুখী নবনাব জানো গাঁৱলৈ আকৌ কিয় হেৰ মই মানুহজনী গাঁৱৰ পৰা আহিছোঁহে এইবোৰ কেনেকুৱা কথা কৈছা বোৱাৰী তুমি মোক সঁচা কথাবোৰ খুলি কোৱাচোন কি হৈ আছে দাইটিৰ কিবা হৈছে নেকি মই ক'ব নোৱাৰিম মা এওঁ মোক ক'বলৈ মানা কৰি থৈছে আপুনি যি জানিব আছে এওঁৰ মুখৰ পৰাই জানিব এতিয়া ভাতকেইটা খাই লওক আহক কেনেকৈ খাওঁ কি ভাত খোৱাৰ কথা কৈ আছা তুমি কিবা এটা ডাঙৰ ঘটনা ঘটিছে হয়নে আজি মোৰ ভয়তে বুকুখন কঁপি গৈছে বোৱাৰী তুমি মোক সঁচা কথাবোৰ কোৱাচোন ভয়তে উশাহবোৰো ছুটি হৈ আহিছে আপুনি ইমান অস্থিৰ নহ'বচোন মা আহক অলপ পঢ়ি লওক মই এওঁলৈ ফোন কৰিছোৱেই আহিব এতিয়া তই আহিলি চা আঁতৰচোন বাহিৰত কাকো দেখা নাই যে আছে মা মই লগ পাই আহিছোঁ মানে ইয়ালৈ অহা নাই কিয় আহিব মা তই মোক কথাবোৰ শুনিবচোন মইনা ক'ত আছে মানুহজন মোক মানুহজনৰ ওচৰলৈ লৈ বলচোন আছে মা অনুজ মায়ে দাইটিক লগ পাবলৈ কিয় ইমান অস্থিৰ হৈ পৰিছে ঘৰৰ কাষৰ যে কিবা খোৱা বুলি ভাবিছে চাগে এতিয়া মায়ে ভাত খালেনে নাই খোৱা কেতিয়াবাৰ পৰাই কৈ আছো খাই লওঁ বলছো ভাতকেইটা খাই লওঁ নাখাওঁ মোৰ ভোক লগা নাই প্ৰথমতে মোক মানুহজনৰ ওচৰলৈ লৈ বল মই নিব মা মই তোক নিবলৈকে আহিছোঁ তই ভাতকেইটা খাই লচোন বল ভাতকেইটা খাই মাক ভাতকেইটা দি দিয়া যোৱা নাখাওঁ মইনা মোক মানুহজনৰ ওচৰলৈ লৈ বল নিবলৈকে আহিছোঁ মা তই ইমান অধৈৰ্য নহবিচোন মোৰ ঘৰত তোকে ৰাতি ৰখাও সৌভাগ্যখন মোৰ নহ'ল বল তোক ধৰি যা বল কিয় মাক তুমি কলৈ দিব ওলাইছা নালাগে মা ইয়াত থাকিব নালাগে ইয়াত থাকিলে কোনে জানে মাক বা কোনে কি বদনাম দিয়ে বদনাম কোনে কি কাম কৰিল মইনা আপুনি গমেই পোৱা নাই কেনেকৈনো গম পাব মই মানুহজনী ঘৰত নাই সেই যে দাইটি বোলা মানুহজন মই আপোনাক হাত জোৰ কৰি কৈছোঁ
আপুনি ইয়াৰ দৰে মনে মনে থাকক মোৰ গাত আৰু জুই নজ্বলাব কিয় মনে মনে থাকিম কিয় মনে মনে সেই দুটা মানুহে মোক কম জ্বলা কলা খুৱাই মাৰিলে নীতি শিক্ষাৰ জ্ঞান দিবলৈ কি নীতি সেইবিলাক কি নীতি আৰু তয়ো এই কেইদিনতে খাস গাঁৱলীয়া জনী হৈ গলি মোৰ শিক্ষাক পুহা আঙুলি দেখুৱালি কিন্তু কি পালি সেই দায়িত্বী বোলা মানুহজন কি ওলাল মনে মনে থকাচোন তেওঁৰ মুখখনলৈ চাই অলপ মনে মনে থকাচোন তোমাক মই হাত জোৰ কৰিছো মোৰ মানুহটোক অকণমান শান্তিত থাকিবলৈ দিয়া মইনাও মানুহজনে কি অপৰাধ কৰিলো মইনা অপৰাধ মানে দায়িত্বীৰ চৰিত্ৰ ভাল নহয় তুমি মনে মনে থাকাহে মানুহগৰাকী আহি পাইছেহে তুমি কি পৰিস্থিতি সৃষ্টি কৰিব ওলাইছা যিটো সত্য সেইটো কৈছো মানুহজন এজন চৰিত্ৰহীন মানুহ হয় মনে থাকক মই সহ্য কৰিব নোৱাৰো এইবোৰ পাগল হৈ যাম মই মোৰ দায়িত্ব মই ভাল কৰি জানো মোৰ দায়িত্ব কেতিয়াও চৰিত্ৰহীন হ'ব নোৱাৰে এটা মিছা কথাৰে দায়িত্বকে এইখন ঘৰত কলংকিত কৰা হৈছে এটা মিছা বদনাম জাপি দি দায়িত্বকে এইখন ঘৰৰ পৰা উলিওৱাৰ ষড়যন্ত্ৰ চলিছে মই ইমান বুৰ্বক নহয় এইখন ঘৰত এইকেইদিন কি চলি আছে মই দেখি আছো কি হৈ আছে ও নাই মা বল তাইকে তুই গালে লগা বল তুই গো কেনাতে খবর পাকা মন হল কি অনুজ নিনিবা অনুজ মা গালে নিনিবা লাগে মায়া থেকে মন লাগে ইয়াত থাকিলে কোনে জানে মাও কিজনী অকলশৰীয়া বদনামী হৈ যায় মাহত গাঁৱলীয়া মানুহে নীতি নিয়মত চলা মানুহ গতিকে নালাগে মায়াত থাকিব নালাগে আজি আমি আজিয়ে ঘৰলৈ যামগৈ অনুজ তুমি মুখ ফুটাই নকলে তোমাৰ অন্তৰে কেনেকৈ কান্দিছে বুজি পাইছো কিন্তু তুমি আমাৰ কাৰণে বিয়নী গাঁৱলৈ নপঠাবা অনুজ মোৰ মনটোক বুজিবলৈ চেষ্টা কৰা দিয়া বুজিছো অনুজ তোমাক মই দেখিছিলে কোনে বুজিব তোমাৰ মনটো আছে কান্দি আছে মই জানো গতিকে বাধা নিদিবা মোৰ দায়িত্ব কিন্তু সত্য শুদ্ধ নিষ্পাপ আৰু পবিত্ৰ ভগৱান যদি আছে নিশ্চয় সত্যটো দেখা পাব গতিকে কৰ্মৰ ফল দিবই লাগিব অনুজে বাৰু কথাকেইটা ইনডাইৰেক্টলি মুখেই কৰিব নেকি তুমি কিয় গাত পাতি লৈছা মা কথাবোৰ কিয় নাজানো মোৰ মনলৈচোন বেলেগ কৰি আহিব ধৰিছে দায়িত্বীৰ দৰে এজন সৎ চৰিত্ৰৱান মানুহে এইবোৰ কাম কৰিব পাৰে জানো তুমি কেনেবাকৈ সেই সাধাৰণ মানুহজনৰ ওপৰত প্ৰতিশোধ লোৱা নাইতো দায়িত্বীহঁতক এইখন ঘৰৰ পৰা খেদিবলৈ তুমি এখন নাটক ৰচনা কৰা নাইতো তই কি কৈছ তই মই এনেকুৱা কাম কৰিম বুলি তই বিশ্বাস কৰ তুমি ইয়াতকে ডাঙৰ কামো কৰিব পাৰা তোমাৰ লগত সংসাৰ কৰা মোৰ ৩২ বছৰ হ'ল তোমাক চিনিবলৈ মোৰ বাকী আছে এনেকে কিন্তু সন্দেহত কথা নকব দেই মানুহজন এজন চৰিত্ৰহীন মানুহ হয় চৰিত্ৰহীন নহয় তেখেতক চৰিত্ৰহীন খোৱা হৈছে তেখেতক চৰিত্ৰহীন সজোৱা হৈছে কিয় ইমান ভাল মানুহ এজনক তুমি মিছা কলংকৰ দাগ এটাতি তুমি কিয় ঘৰৰ পৰা বাহিৰ কৰি দিলা মই সেই কাম কৰা তিউতাজনীৰ মুখেৰে মই চব বাহিৰ কৰিছো তুমি ইমান নিশ্চিন্ত মাও নিচা কৰা মই কেতিয়াবাই বাদ দিলো আৰু তোমাৰ গাত যিবোৰ বেয়া গুণ আছে নহয়
সেইবোৰ নিচাতকৈ কোনো গুণে কম নহয় এই দায়িত্বহঁতক ঘৰৰ পৰা বাহিৰ কৰিবলৈ তুমি যিখন নাটক ৰচনা কৰিলা নহয় নাটক চাবা নেকি চাবা মই সকলো ভিডিঅ' ৰেকৰ্ডিং কৰি আনিছোঁ কিন্তু তাই কৈছে তাইক এইবোৰ কৰিবলৈ তুমি টকা দিছিলা টকা তুমি এনে জঘন্য কাম কৰিব পাৰা তোমাৰ নিশ্চিন্তাই এজন সৎ মানুহৰ মনত কেনেকৈ আঘাত দিলে তুমি দেখিছানে অনুষ্ঠ পাগল হৈ দৰে হৈ পৰিছে আমি নেদেখাকৈ সি বহুত কান্দিছে মা তুমি ইমান নিকৃষ্ট কাম কৰিব পাৰা মই ভাবা নাছিলো এটা চোৰ নহয় তোমাক কেইবাটাও চোৰ মাৰিব লাগিছিল আচলতে তোমাক মই বিয়াৰ 20 দিনাই চলিয়াব লাগিছিল ওলোৱা তালিটো বোলা বানি এতিয়াই ঘৰলৈ ওলোৱা ইয়াত থাকিব নালাগে তুমি এটা ঘৰলৈ নহয় আমাৰ লগত থানালৈ যাব লাগিব হোষ্টেল চলোৱাৰ নামত জাফৰৰ লগ লাগি যি সৰ্বনাশী কাণ্ড কৰি আহিছে আজি সকলো পৰিষ্কাৰ হৈ গৈছে আমাৰ লগত থানালৈ বলক থানালৈ মোক প্ৰশ্ন নকৰিব যি ক'ব লগা আছে লগত ক'ব কিন্তু মায়ে দেবা কি কাম কৰিলে বাহিৰলৈ চলে যোনটা সৰবৰাহ কৰা চক্ৰটোৰ এখেতটো এবাৰ সদস্য আজি পৰিষ্কাৰ হৈ গৈছে তাৰ মানে মোৰ সন্দেহটো সত্য মই নিচা কৰি থাকো কাৰণে তোমালোকে কিমান জঘন্য কাম কৰি আছিলা মানে ন মা তুমি সঁচাকে বহুত নিষ্ঠুৰ তুমি সঁচাকে এনেকুৱা কাম কৰিব পাৰা তুমি মোৰ মান সন্মান সব শেষ কৰি পেলালা আচলতে তুমিতো এখন জঘন্য অপৰাধী তুমি এনেকুৱা কাম কৰিব পাৰা তোমাৰ ভয়ানক শাস্তি হ'ব লাগে তোমাৰ স্থান এই ঘৰত নহয় তোমাৰ স্থান জেলত কোৱা যাওক এইকেইটা মোৰ চকুৰ আগৰ পৰা এতিয়াই লৈ যাওঁ ৰাতি নাই চুবা পৰে কথা ধৰা তোক বহুত দেখাই নাই নহয় হেৰি নহয় মাতা
বৰদলৈ ঘৰত এই কিবা কবা নেকি বোৱাৰী দেউতা এইখন তোমাৰ আচল দেউতা মানে যাইটি ভাল হৈ আছিলে আৰে ভাল হ'ব বিয়া বিয়া লাগি গৈছে